কথা হৈছে আমি আপোনালোকে জানে যে অসমত বিশেষকৈ উজনি অসমত মিয়া খেদাৰ নামত ভাৰতীয় নিৰহী শ্ৰমজীৱী মানুহক যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, যি ধৰণে তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে, মানসিকভাৱে আক্ৰমণ কৰা হৈছে, যোৱাকালিও তেওঁলোকক বিভিন্ন সময়ত শাৰীৰিক মানসিক আক্ৰমণ কৰা হৈছে, এইটো কোনো পদ্ধতিতে আচলতে গ্ৰহণযোগ্য নহয়। কাৰণ এজন ভাৰতীয় সংবিধানে প্ৰতিজন মানুহক অধিকাৰ দিছে অসমৰ বিভিন্ন প্ৰান্তত নাই, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থাকিব পাৰিব, কাম কৰিব পাৰিব, যাব পাৰিব। তেনে ক্ষেত্ৰত মিয়াৰ এটা অপব্যাখ্যা কৰি পেলাই, মিয়া শব্দ অপব্যাখ্যা কৰি তেওঁলোক যি ধৰণে অত্যাচাৰ কৰি আছে, এইটো আচলতে এটা মুভ ভাইলেন্স বুলি কোৱা হয়, যাক গণ উন্মোদনা। এই গণ উন্মোদনাই কিন্তু মানুহক কিন্তু মৃত্যুমুখলৈ ঠেলি দিব পাৰে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, যিকেইটা জিলাত এনেকুৱা ধৰণৰ কাৰ্যবিলাক হৈ আছে, আমি সেইকাৰণে ভাৰতৰ গৃহ সচিবক স্মাৰক পত্ৰ এইকাৰণে দিছোঁ যে সেই যিসকল ব্যক্তি এইবিলাক কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ, যিবিলাক জিলা প্ৰশাসনে থকাৰ পিছতো শুই আছে যে ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰি আছে, সেই জিলা প্ৰশাসনৰ বিষয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আপোনালোকে আৰু এটা কথা জানে যে বিশেষকৈ হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই পূৰ্বেও NRC ৰিভেৰিফিকেশ্যনৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিলে, আৰু ইতিমধ্যে সেই আবেদনখন মানে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে 2017 চনৰ আপোনাৰ কি কয় 2024 চনত ইতিমধ্যে এইটো নিষ্পত্তি কৰিছে। 2024 চনত নিষ্পত্তি কৰিছে, আকৌ তেওঁ ৰিভেৰিফিকেশ্যনৰ কাৰণে সুপ্ৰিম কোৰ্টত আহিছে। গতিকে যিহেতু ইতিমধ্যে তেওঁৰ কেছ এটা পূৰ্বেও তেওঁ নিষ্পত্তি মহামান্য উচ্চতম ন্যায়ালয়ে কৰি থৈছে, গতিকে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, আৰু ইতিমধ্যে ৰিভেৰিফিকেশ্যনৰ কাম হৈয়ে গৈছে। গতিকে তেনে ক্ষেত্ৰত যাতে কোনো ধৰণৰ ৰিভেৰিফিকেশ্যন নহয়, তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ। এই তিনিটা বিষয় লৈ আমি আমচুৱে আহিছিলোঁ, আৰু এই তিনিটা বিষয়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, আৰু আমি আশাবাদী যে এই তিনিটা বিষয়ৰ ওপৰত ভাৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।